পাঠ কৰিবলৈ ওলাইছো জিতুমণি বৰাৰ গল্প দিনান্তৰ খোজ। গ্ৰন্থ কথা। ইমান হুলস্থুল কৰে, শুব নোৱাৰি। বিচনাতে বাগৰ সলাই চৰম বিতৃষ্ণাৰে ভুৰভুৰালে কুলদীপে। শীতানত লৈ থকা গাৰুটো মুখৰ ওপৰত লৈ দুয়োখন কাণ গাৰুটোৰেই হেঁচি ধৰিলে। টোপনি গৈছিলহে। গোসাঁই ঘৰটোৰ পৰা অহা প্ৰাৰ্থনাত চিলমিলকৈ অহা টোপনি ভাগি গ'ল কুলদীপৰ। মোবাইলটো চাই দেখিলে পুৱা 5 বাজিছেহে। ইমান সোনকালে উঠে মানুহবোৰ? পুনৰ বিৰক্তিৰেই কৈ উঠিল। গোসাঁই ঘৰৰ পৰা ভাহি অহা শব্দৰ ধ্বনি চৰিছেহে। এইবাৰ হৰি নামৰ লগত বজাই থকা চাপৰি বন্ধ হৈ তাৰ ঠাইত লাহে লাহে বাজি উঠিল বৰতাল। নাৰায়ণ কাহে ভকতি। পীতাম্বৰ শইকীয়াই অসম আৰ্হিৰ ঘৰটোৰ বাৰাণ্ডাখনৰ এচুকত সাজি লোৱা গোসাঁই ঘৰটোত নাম জুৰিছে। পুৱা 4 বজাতে বিচনাই এৰে শইকীয়াই। এয়া কলেজীয়া দিনৰে অভ্যাস। কটন কলেজত পঢ়ি থকা সময়ত শইকীয়া আছিল MNDP হোষ্টেলত। এইটো হোষ্টেলত এটা বিশেষ ৰাজনৈতিক মতাদৰ্শত বিশ্বাসী ছাত্ৰৰ সংখ্যা কিছু বেছি বুলি শুনা যায়। এইসকলৰ মাজত তেতিয়া শইকীয়াই ভকত উপাধি পাইছিল। দেউতাকৰ আদৰ্শৰে উদ্বুদ্ধ শইকীয়া। দেউতাক উত্তৰ অসমৰ এখন চহকী গাঁৱৰ গায়ন আছিল। গাঁৱৰ নামঘৰত পুৱা গধূলি দবা কোবোৱাৰ পৰা আৰম্ভ কৰি চাকি বন্তি জ্বলোৱালৈকে সকলো কাম দেউতাকেই কৰিছিল। কোনোদিন শইকীয়াই দেউতাকক পুৱা গধূলি বিচনাত দেখা নাছিল। শইকীয়াই বিচনা এৰাৰ বহু আগতে দেউতাক মাক দুয়ো গা পা ধুই আজৰি হৈছিল। গৰু এৰাল দিয়া, গঁৰালৰ পৰা ছাগলীকেইটা উলিয়াই দিয়া, হাঁহ পাৰবোৰ সজাৰ পৰা এৰি দিয়া সকলো কাম দেউতাকে নামঘৰৰ পৰা আহি ব্ৰহ্মপুৱাতে কৰি আজৰি হয়। পুৱা দেউতাকৰ দবাৰ কোবতে গোটেই গাঁওখনে সাৰ পাইছিল। সেই যে গাঁওখনক সাৰ পুৱাই দিয়ে, তেতিয়াই একেজাপে বিচনাৰে পীতাম্বৰ শইকীয়ায়ো। কটন কলেজত পঢ়িবলৈ অহাৰ দিনটোলৈকে কোনোদিন পীতাম্বৰক মাক আৰু দেউতাকে উঠ বুলি বিচনাৰ পৰা জগাবলগীয়া হোৱা নাছিল। কাঁহৰ ঘটিটো লৈ পিৰালিত বহি দন্ত মঞ্জনেৰে দাঁত ঘঁহি মুখখন ধুই পানী ঘটি ঢোক ঢোককৈ পি পঢ়াৰ টেবুলত বহিছিলগৈ পীতাম্বৰ।